নমস্কাৰ ইয়া দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা 17 সংখ্যক লোকসভা নিৰ্বাচনৰ কাইলৈ প্ৰথম পৰ্যায়ৰ ভোট 20খন ৰাজ্যৰ 91টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অসমৰ 5টা সমষ্টিত 41 জন প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব ইভিএমত কাইলৈ আৰম্ভ হ'ব বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সৰ্ববৃহৎ যুঁজ 20 ৰাজ্যৰ 91টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অসমৰ 5 সমষ্টিত নিৰ্ণয় হ'ব 41 গৰাকী প্ৰাৰ্থীৰ ভাগ্য উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত কাইলৈ অনুষ্ঠিত হ'ব ভোট নেতাৰ 5 বছৰ জনতাৰ দিন কাইলৈ গণতন্ত্ৰৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাৰ দিন হয় কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অসমৰ তেজপুৰ কলিয়াবৰ যোৰহাট ডিব্ৰুগড় আৰু লখিমপুৰ সংসদীয় সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে ৰাজ্যিক নিৰ্বাচনী আয়োগ গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে ভোট কেন্দ্ৰসমূহলৈ প্ৰস্থান কৰিছে পলিং প্ৰিজাইডিং বিষয়াসকলে অসমত প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া 5টা সমষ্টিত মুঠ 41 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা 41 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 2 গৰাকী মহিলা আৰু 12 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী তেজপুৰ সংসদীয় সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা 7 গৰাকী কলিয়াবৰ সমষ্টিটো প্ৰতিদ্বন্দ্বিতা কৰিছে 7 গৰাকী প্ৰাৰ্থীয়ে যোৰহাট সংসদীয় সমষ্টিত মুঠ প্ৰাৰ্থীৰ সংখ্যা 8 গৰাকী ডিব্ৰুগড়তো 8 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা বিপৰীতে লখিমপুৰত 11 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা মুঠ 9574টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ইয়াৰে মুঠ স্পৰ্শকাতৰ ভোট কেন্দ্ৰৰ সংখ্যা 1913টা 3663টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে 5টা সমষ্টিত কাইলৈ 75,16,284 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব এইবাৰ সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে পৰ্যবেক্ষণ কৰা হ'ব অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহ এই ব্যৱস্থাৰ জৰিয়তে মুখ্য কাৰ্যালয়ত পোনপটীয়াকৈ চাব পাৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী কাৰ্যালয়তো দেখা পাব ভোট গ্ৰহণ ভিজিল মোবাইল এপ যোগে অভিযোগ দিব পাৰিব ভোটাৰে যিকোনো নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ এই এপ যোগে পোনপটীয়াকৈ দিব পাৰিব ভোটাৰে মঙলবাৰে বিয়লি 5 বজাৰ পৰা প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5টা সমষ্টিৰ সুৰা বিপণী আৰু বাৰসমূহ 41 ঘণ্টাৰ বাবে বন্ধ কৰা হৈছে এই সময়ছোৱাত সম্পূৰ্ণৰূপে সুৰাৰ সৰবৰাহ নিষিদ্ধ কৰিছে প্ৰশাসনে তদুপৰি কোনো দলে যাতে ধন বলেৰে ভোটাৰক প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে নিৰ্বাচন আয়োগে নিয়োগ কৰা ফ্লাইং স্কোৱাড আৰু পৰ্যবেক্ষক প্ৰতি মুহূৰ্ততে সষ্টম হৈ আছে সেয়ে মুক্ত মনেৰে নিৰ্ভয়ে ভোটাৰ ৰাইজক ভোটদানৰ বাবে ওলাই অহাৰ আহ্বান জনাইছে নিৰ্বাচনী আয়োগে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট মুঠতে 20খন ৰাজ্যৰ 91টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অসমৰ 5টা সমষ্টিত 41 জন প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব ইভিএমত কেনেধৰণে কুচকাৱাজসমূহ চলোৱা হৈছে কেনেধৰণে নিৰ্বাচনী বিষয়াসকল সাজু হৈছে আৰক্ষী প্ৰশাসন সাজু হৈছে প্ৰতিটো খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ডিব্ৰুগড়ৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে টমাছ বুঢ়াগোহাঁই আৰু লখিমপুৰৰ পৰা আছে সঞ্জীৱ লাহন দুয়োগৰাকীকে স্বাগতম জনাইছো মই প্ৰথমে যাব বিচাৰিছো সঞ্জীৱ লাহনৰ কাষলৈ লখিমপুৰৰ এটা বিশেষ ভোট গ্ৰহণ কেন্দ্ৰত তেওঁ উপস্থিত আছে সেই কেন্দ্ৰটোৰ সবিশেষ সঞ্জীৱ লাহন জানিব বিচাৰিছো
হয় প্ৰাঞ্জল, লখিমপুৰৰ মই এটা বিশেষ ভোট কেন্দ্ৰত উপস্থিত আছোঁ আৰু লখিমপুৰত ইতিমধ্যে 655টা ভোট কেন্দ্ৰ, ঢকুৱাখানাক সামৰি 915টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। তাৰ এটা বিশেষ ভোট কেন্দ্ৰত উপস্থিত আছোঁ আৰু এনেকুৱা ধৰণৰ ভোট কেন্দ্ৰ লখিমপুৰত মাত্ৰ 4টা স্থাপন কৰা হৈছে। আৰু ভোট কেন্দ্ৰটোৰ বিশেষত্ব এইটোৱেই যে ইয়াত সকলোখিনি পুলিং অফিচাৰ, প্ৰিজাইডিং অফিচাৰ সকলোখিনি বা যি আৰক্ষী মোতায়েন কৰা হৈছে, ইয়াত সকলোখিনি মহিলা থাকিব। মহিলাসকলক উদ্বুদ্ধ কৰাৰ কাৰণে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে ভোট কেন্দ্ৰটোত যিসকল মহিলা বিষয়া নিয়োগ কৰা হৈছে তেওঁলোকে তেওঁলোকৰ কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিছে। মই দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ, তেওঁলোক ব্যস্ত হৈ আছে। আমি কথা পতাৰো যত্ন কৰিম আৰু কেন্দ্ৰটোত কেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰা হ'ব, যিসকল ভোটাৰ আহিব ইয়াত, ভোটাৰসকলে আহি ইয়াত কেনেকুৱা ধৰণৰ সুবিধা পাব বা কি কি তেওঁলোকে ব্যৱস্থা কৰিছে সেই সবিশেষ মই জানিবলৈ যাম। মই বাইদেউ আপোনাৰ লগত কথা পাতিম। সাজু হৈ আছে নিশ্চয়? নিশ্চয় হৈ আছোঁ। অহাকাইলৈ 7 বজাৰ পৰা আৰম্ভ হ'ব? 6টা বজাৰ পৰা আমি মক পল ষ্টাৰ্ট কৰিম আৰু 7টা বজাৰ পৰা মেইন পলিংটো ষ্টাৰ্ট হ'ব। হয়, যিহেতু এটা বিশেষ ভোট কেন্দ্ৰ, আপোনালোকৰ ইয়াত কি কি ধৰণৰ কেনেকুৱা ধৰণৰ নতুন বিশেষত্ব আছে? আমি এনেকুৱা ডিউটি আজি প্ৰথমবাৰত কৰিছোঁ। আগতে আমি ইছ্যু ৰিচিপ্টৰ কাম কৰিছিলোঁ আৰু ভালে লাগিছে। এৰেঞ্জমেণ্টখিনি যথেষ্ট ভালকৈ দিছে, আমাৰ থকা মেলা ব্যৱস্থা কৰি দিছে আৰু পলিং ষ্টেচনটো ধুনীয়াকৈ চব এৰেঞ্জমেণ্ট কৰি দিছে। ড্ৰিংকিং ৱাটাৰ ফেচিলিটি দিয়া হ'ব, ডিচেবল পাৰ্চনৰ কাৰণে ৰেম্প ফেচিলিটি দিয়া হৈছে আৰু চাইন বৰ্ড থাকিব চবতে যাতে ভোটৰ একো অসুবিধা নহয়। আৰু এটা স্পেচিয়েল কথা হৈছে যে এজেড ভোটাৰ্ছবিলাকক আমি ফেলিচিটেট কৰিম, গামোচা পিন্ধাম সিহঁতক আৰু এইবিলাক ভোট দিবলৈ হ'লে ইয়াত সন্মান পাব, সেইটোৱে ক'ব পাৰি যে হয় ভোটাৰকো উদ্বুদ্ধ কৰা হ'ব ভোট এই ব্যৱস্থাটোৰ প্ৰতি আৰু যে কোনো অসুবিধা নহয় তাৰ প্ৰতি চকু ৰখা হ'ব। আৰু যিসকল মাতৃ আহিব, নৱজাতক কোলাত লৈ যদি তোমাৰ মাতৃ আহে তেওঁলোকৰ কাৰণে বিশেষ সুবিধা আছে। মই আৰু আছে কৰ্মচাৰী মই কথা পতাৰ যত্ন কৰিম। বাইদেউ এটা মহিলা হিচাপে মাতৃ কিছুমান আহিব ইয়াত ভোট দিবৰ কাৰণে, তেওঁলোকৰ কেঁচুৱালৈ আহিব বা তেওঁলোকৰ কাৰণে বিশেষ কিবা সুবিধা ইয়াত আপোনালোকে কৰিছে বুলি কোৱা শুনিছোঁ? বিশেষ সুবিধা মানে আমি প্ৰথম কথা হ'ল যে আমি মহিলা ভোটাৰসকলৰ কাৰণে আমি বেলেগ শাৰীৰ ব্যৱস্থা কৰিছোঁ, লাইনৰ ব্যৱস্থা থাকিব আৰু তেখেতসকলে কিবা অসুবিধা পালে সুধিবৰ কাৰণে আমাৰ স্পেচিয়েল তেনেকুৱা এছিষ্টেণ্ট থাকিব সহায় কৰিবৰ কাৰণে। প্লাছ আমি মহিলা এজেড ভোটাৰসকলৰ কাৰণে বাইদেৱে অলৰেডি কৈছে ফেলিচিটেট কৰিবৰ কাৰণে আমাক চৰকাৰৰ ফালৰ পৰা গামোচা দিছে, আমি তেখেতসকলক উৎসাহিত কৰিম আৰু তেনেকৈ আমাৰ থাকিব আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা। হয়, লখিমপুৰত মাত্ৰ 4টা এনেকুৱা ধৰণৰ বিশেষ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। আপুনি আগেয়ে এনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিছে নাই, মানে ইলেকশ্যন ডিউটি কৰিছে নে নাই? ইলেকশ্যন ডিউটি মোৰ এয়া জীৱনত প্ৰথম আৰু হয় খুবেই ভাল লাগিছে। এতিয়ালৈকে যিখিনি পাইছোঁ আমি খুবেই ভাল পাইছোঁ, মানে একো অসুবিধা পোৱা নাই। বিশেষকৈ আমাৰ মানে প্ৰশাসনৰ বিষয়াসকল আহি আছে, তাৰপিছত প্লাছ আমাৰ এখন মোৰ নিজৰ স্কুল, মানে মই নিজে পঢ়া স্কুল আৰু এই ছাৰ আমাৰ ইয়াৰ প্ৰিন্সিপাল ছাৰ যি আছে ছাৰ খুব কোঅৰ্ডিনেট, ছাৰে আহি আছে বাৰে বাৰে আমাক খবৰ কৰি আছে। মানে আন নালাগে আমাৰ স্কুলখনৰ চকীদাৰৰ মানে ঘৰৰ পৰাও আমাক খবৰ কৰি আছে। সকলোখিনি সুবিধা আপোনালোকক দিয়া হৈছে। যিহেতু ৰাতিও ইয়াত থাকিব লাগিব EVM মেচিনসমূহ লৈ, বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কিবা অসুবিধা পাব নেকি? আপোনালোকৰ যিখিনি সুবিধা প্ৰদান কৰিছে আপোনালোক সাজু হৈছে নে সেইখিনিকে লৈ? সাজু হৈ আছোঁ, মোৰ যিখিনি কাম সেইখিনি কৰি আছোঁ সুচাৰুৰূপে। তাৰপিছত আৰু এতিয়া একো দিগদাৰ পোৱা নাই আৰু নাই পোৱা নাই। হয়, মই প্ৰাঞ্জল এইবাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাম যে এটা খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আচলতে ভোট কেন্দ্ৰটো। চাওক যে চৌপাশে দৃষ্টিনন্দন কৰি তুলিবলৈ যত্ন কৰা হৈছে, কোনো যাতে ইয়াত বিচ্যুতি নাথাকে, ভোটাৰসকল আহি যাতে ইয়াত সুন্দৰ এটা পৰিৱেশ পায় আৰু তেওঁলোকৰ যিখিনি প্ৰাথমিক অসুবিধা আছে সেইখিনি পূৰণ কৰিবৰ কাৰণেও ইয়াত যিসকল বিষয়া নিযুক্ত থাকিব বা যিসকল কৰ্মী নিযুক্ত থাকিব তেওঁলোক তাৰ কাৰণে সাজু হৈ আছে। আৰু হয় প্ৰাঞ্জল, সঞ্জীৱ, যিহেতু সমগ্ৰ এই ভোটগ্ৰহণ কেন্দ্ৰটো মহিলাৰ দ্বাৰা পৰিচালিত, কেনেধৰণৰ লক্ষ্য আগত লৈ এই সিদ্ধান্ত নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে? এই উদ্দেশ্যৰ দ্বাৰা প্ৰকৃততে কেনেধৰণৰ সমাজৰ বাবে এটা বাৰ্তা যাব পাৰে? সঞ্জীৱ লাহন। হয় হয় প্ৰাঞ্জল, আপোনাৰ প্ৰশ্ন মই পোনে যিগৰাকী বিষয় আছে মই তেখেতৰ ওচৰলৈ লৈ যাম। মই আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ যে এটা বিশেষ কেন্দ্ৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত এটা বিশেষ কেন্দ্ৰ স্থাপন কৰা হৈছে, কেনেকুৱা ধৰণৰ বাৰ্তা, কেনেকুৱা ধৰণৰ মেছেজ আপোনালোকে দিব বিচাৰিছে নিৰ্বাচন আয়োগৰ জৰিয়তে? আমি এইটোৱে মেছেজ দিব বিচাৰোঁ যে ভোটিং ইজ এ ভেৰি ইম্পৰ্টেণ্ট ৰাইট which every citizen has, so all the voters should come and সিহঁতৰ ভোট কাষ্ট কৰিব লাগে। এইটোৱে মেছেজ দিব বিচাৰোঁ। মহিলা হওক পুৰুষ হওক চবেই নিজৰ ভোট দিব লাগে, বিকজ এভৰি ভোটাৰ প্লেজ এন ইম্পৰ্টেণ্ট ৰল ইন দ্য ডেমক্ৰেচি অফ ইণ্ডিয়া। কিছুমান দিন আছিল এনেকুৱা যে মহিলাসকলৰ এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি অনীহা আছিলে, তেওঁলোকৰ পুৰুষসকলে যি কৰে সেইটোকে মহিলাসকলে মানি লৈছিলে, কিন্তু এতিয়া সেই ট্ৰেণ্ডটো চেঞ্জ হৈছে, নিশ্চয় সেইটো ধাৰণা নিশ্চয় চেঞ্জ হৈছে। অবভিয়াছলি এইটো চেঞ্জ হৈছে, আজিকালিতো তেনেকুৱা নহয়। উইমেন হেভ ইকুৱেল পাৰ্ট ইন দ্য ছ'চাইটি এজ মেন।
নিশ্চয় বাইদেউ আপুনি সাজু হৈ আছে না খুব বেছিকৈ কাম কৰি থকা দেখিছোঁ সাজু হৈ আছোঁ সাজু হৈ আছে ৰাতি ইয়াতে থাকিব লাগিব ইয়াতে থাকিব লাগিব কিবা অসুবিধা হৈছে নেকি নাই এতিয়ালৈকে একো অসুবিধা হোৱা নাই ঘৰৰ পৰা লৈ আহিছোঁ তথাপিও এতিয়া চব যোগান দিছে খুবৰ কাৰণে আগতে এনেকুৱা নিৰ্বাচনত দায়িত্ব পালন কৰিছিল প্ৰথম কিবা অসুবিধা ভয় খাইছে নেকি অসুবিধা নাই ভয়ো লগা নাই ভাল লাগিছে দিনটোত চাগে অহা কাইলৈ যিটো দিন আহিব খুব সুন্দৰকৈ পাৰ হ'ব ভাল হ'ব সুন্দৰকৈ পাৰ হ'ব শুনিলা যে আটাইকেইগৰাকী যি বিষয়া আছে পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ মই সকলো লগতে কথা পতাৰ যত্ন কৰিলোঁ আৰু ইয়াত নিৰাপত্তাৰ দায়িত্বৰ কাৰণে মহিলা আৰক্ষী নিযুক্ত কৰা হৈছে আৰু মহিলাৰ সকলোখিনি সা সুবিধা ইয়াত প্ৰদান কৰা হ'ব তাৰ উপৰিও যিসকলে বয়োজ্যেষ্ঠ আহিব তেওঁলোকৰ কাৰণে বিশেষ সুবিধা আছে আৰু লখিমপুৰত এনেধৰণৰ 4টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে যিকেইটাই নেকি কেৱল মহিলা যিসকল কৰ্মী আছে তেওঁলোকে পৰিচালনা কৰিব আৰু মহিলাসকলক এই গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে যত্ন কৰিব সঞ্জীৱ আমি আৰু কিছু কথা পাতিম আপোনাৰ সৈতে আপুনি লাইনত থাকিব আৰু যেহেতু মহিলা সবলীকৰণৰ কথাটো কৈ থকা হয় আৰু নিৰ্বাচন আয়োগৰ এক প্ৰশংসনীয় পদক্ষেপ এটা নহয় 4টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ লখিমপুৰত তেওঁলোকে স্থাপন কৰিছে য'ত সমগ্ৰ পৰিচালনা মহিলাৰ হাতত দিয়া হৈছে আনকি আৰক্ষীও মহিলা তেওঁলোকেই নিৰ্ধাৰণ কৰিব তেওঁলোকেই পৰিচালনা কৰিব এই ভোটগ্ৰহণ কেন্দ্ৰসমূহ মই এবাৰ টমাছ বুঢ়াগোহাঁইৰ কাষত যাব বিচাৰিছোঁ ডিব্ৰুগড়ৰ পৰিৱেশ কেনেকুৱা ডিব্ৰুগড়ত কেনেধৰণে নিৰ্বাচনী বিষয়াসকল সাজু হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহ সাজু হৈছে লগতে স্পৰ্শকাতৰ কেন্দ্ৰ কিমান আছে আৰক্ষীয়ে কেনেধৰণৰ সক্ৰিয়তা পালন কৰি আছে টমাছ হয় প্ৰাঞ্জল মই পুৱাই এই দৃশ্য দেখুৱাই আছিলোঁ আৰু বৰ্তমান যিসমূহ বিষয়া আছে তেওঁলোকে নিৰ্দিষ্ট স্থানলৈ প্ৰায় গৈ শেষ হৈছেগৈ আৰু কিছু সংখ্যক যাবলৈ এতিয়াও বাকী আছে আৰু এইবাৰ যদি চাবলৈ যোৱা যায় 1268টা ভোটগ্ৰহণ কেন্দ্ৰ বৰ্তমান ডিব্ৰুগড় জিলাখনত আছে আৰু তাৰ ভিতৰত 177টা হৈছে স্পৰ্শকাতৰ তাৰ ভিতৰত 13টা হৈছে অতি স্পৰ্শকাতৰ এই সময়ত সকলোতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু যি মহিলাৰ কথা কৈ থকা হৈছে বিশেষ মহিলাৰ বাবে সংৰক্ষিত ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ডিব্ৰুগড় জিলাখনত 14টা তাৰ ভিতৰত 13টা ভোটগ্ৰহণ কেন্দ্ৰ হৈছে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে জিলা প্ৰশাসনে আৰু মই যদি সমগ্ৰ পৰিৱেশটো বৰ্তমানো দেখুৱাবলৈ চাওঁ এতিয়াও বহু সংখ্যক বিষয়া তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ যাবলৈ তেওঁলোকে যুঁজা চলাই আছে আৰু এইবাৰ মুঠ 5928জন পুলিং আৰু প্ৰিজাইডিং বিষয়া ইয়াত নিযুক্ত কৰা হৈছে গতিকে সম্পূৰ্ণ হস্তময় আছে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন সম্পূৰ্ণ হস্তম হৈ আছে যাতে কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় আৰু সুচাৰুৰূপে যাতে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায় আৰু ভোটাৰসকল সাজু হৈ আছে সম্পূৰ্ণ এতিয়া বৰ্তমান সকলো ফালে বৰ্তমান প্ৰস্তুতি সম্পূৰ্ণ হৈ দেখা পোৱা গৈছে আৰু মই ইতিমধ্যে কৈছোঁ যে এবাৰ মহিলা বিশেষকৈ 14টা ডিব্ৰুগড় ভোটগ্ৰহণ কেন্দ্ৰ এনেকুৱা নিৰ্মাণ কৰা হৈছে য'ত কেৱল মহিলা বিষয়া থাকিব তাত মহিলা আৰক্ষী থাকিব আৰু সকলো পৰিচালনা মহিলাই কৰিব তাত ডিব্ৰুগড়ত 14টা এনেকুৱা থাকিব আৰু এইটো এটা নতুন এবাৰ পদক্ষেপ লোৱা হৈছে আৰু আদৰ্শ যি ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ইতিমধ্যে 13টা চিনাক্ত কৰা হৈছে আৰু এটা বিশেষ কথা ক'ব পাৰি যিসকল শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম তেওঁলোকৰ বাবেও ইয়াত কিছু বাহনৰ ব্যৱস্থা কৰিছে এবাৰ তেওঁলোকৰ কেইবাখনো বাহনৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে অনায়াসে অহা যোৱা কৰিব পাৰে আৰু মুঠ এইবাৰ যদি আমি পুৱাৰে পৰা চাবলৈ যাওঁ সৰু টেম্পু পৰা আৰম্ভ কৰি বাছলৈকে মুঠ 1268খন ইতিমধ্যে বাহনৰ জিলা প্ৰশাসনে যোগাৰ কৰিছিল আৰু বৰ্তমানো যিসকল বিষয়া আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে সম্পূৰ্ণ এতিয়া সাজু হৈ উঠিছে কাইলৈ দিনটোৰ কাৰণে কি কয় হয় সম্পূৰ্ণ সাজু হৈছে আমাৰ ইতিমধ্যে পলিং টিমবিলাক ওলাই গৈছে আৰু আমি অন্যান্য যিখিনি আছোঁ ময়ো QRTত আছোঁ কুইক ৰেছপন্স টিম আৰু সেই টিমৰ কাৰণে ময়ো সাজু হৈ আছোঁ আৰু মই এতিয়া গাড়ীও ল'লোঁ আৰু আমি এতিয়া যাবলৈ সাজু হৈ আছোঁ হয় আৰু যেহেতু ইভিএমৰ কথা কোৱা হয় বিভিন্ন ধৰণৰ কেতিয়াবা সমস্যা আহি পায় ইভিএমৰ বিকলৰ ক্ষেত্ৰত এই ক্ষেত্ৰতো ৰিজাৰ্ভ ইভিএমৰ কথা কোৱা হৈছিলে য'ত প্ৰায় 200তকৈ অধিক ৰিজাৰ্ভ ইভিএম যদি কোনোবা জেগাত ইভিএম কেনেবাকৈ যদি বেয়া হয় তৎক্ষণাতভাৱে তাৰ ঠাইত বেলেগ এটা ইভিএম দিব পৰা ব্যৱস্থা এবাৰ কৰিছে গতিকে সম্পূৰ্ণ সষ্টম হৈ পৰিছে মই পুনৰবাৰ ইয়াৰ যি পৰিৱেশ ইতিমধ্যে দিনৰ যি পৰিৱেশ আছিলে এতিয়া প্ৰায় সংখ্যক বাহন গৈ আপা শেষ হৈছে বেছিভাগেই তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ ইতিমধ্যে ৰাওনা হৈছে আৰু কালি নিশাৰ পৰা এক পৰিৱেশ দেখা পোৱা গৈছিলে যিসমূহ দূৰৰ ভোটগ্ৰহণ কেন্দ্ৰ আছিলে বিশেষকৈ চৰ চাপৰি দূৰৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ আছিলে সেইসমূহ কালি নিশাই ইয়াৰ পৰা ৰাওনা হৈছিলে আজি দিনটো বিভিন্ন ঠাইলৈ গ'ল আৰু এতিয়া যিসকল ওচৰৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ তালৈ কিছু সংখ্যক বৰ্তমান পুলিং বিষয়া বাকী আছে তেওঁলোকো বৰ্তমান যাবলৈ যুঁজা কৰিছে সাজু হৈছে তেওঁলোক টমাছ দৃশ্যসমূহ দেখুৱাই থাকক লগতে সঞ্জীৱ লাহনো আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকিব আৰু নগাঁৱৰ পৰা নীলোৎপল বৰাও আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ থাকিব এই বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম কিন্তু তাৰ পূৰ্বে সময় হৈছে চমু বাণিজ্যিক 17 সংখ্যক লোকসভা নিৰ্বাচনৰ কাইলৈ প্ৰথম পৰ্যায়ৰ ভোট
আৰু 20খন ৰাজ্যৰ 91টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ লগতে অসমৰ 5টা সমষ্টিতো 41 জন প্ৰাৰ্থীৰ ভাগ্যবন্দী হ'ব ইভিএমত নিৰ্বাচন আয়োগে কেনেধৰণৰ তৎপৰতা অৱলম্বন কৰিছে আমি ইতিমধ্যে আপোনালোকক সেইখিনি তথ্য জনাইছো লগতে লখিমপুৰ ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো লখিমপুৰত মহিলাৰ দ্বাৰা পৰিচালিত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ডিব্ৰুগড়তো ব্যতিক্ৰম নহয় একেই পৰিৱেশ তাতো আৰু মহিলা সবলীকৰণৰ পদক্ষেপ স্বৰূপে এনেধৰণৰ কাৰ্যসূচী নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে নগাঁৱত সমান্তৰালভাৱে যেহেতু কলিয়াবৰতো কাইলৈ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন কলিয়াবৰ লোকসভা সমষ্টিৰ বিষয়ে আমাক জনাব সাংবাদিক নীলোৎপল বৰাই কেনেধৰণে তাত তৎপৰতা অৱলম্বন কৰা হৈছে তাত আদৰ্শ কেন্দ্ৰ কিমান আছে স্পৰ্শকাতৰ কেন্দ্ৰ কিমান আছে আৰক্ষী প্ৰশাসনে কেনেধৰণৰ পন্থা অৱলম্বন কৰিছে নীলোৎপল নিশ্চিতভাৱে প্ৰাঞ্জল কলিয়াবৰ লোকসভা সমষ্টি নগাঁও আৰু গোলাঘাট জিলাক লৈ গঠিত কলিয়াবৰ লোকসভা সমষ্টি নগাঁও জিলাৰ সামগুৰি কলিয়াবৰ বটদ্ৰৱা ধিং আৰু ৰূপহীয়াত সমষ্টিৰে গঠিত হৈছে কলিয়াবৰ লোকসভা সমষ্টি আৰু গোলাঘাট জিলাত সমান্তৰালভাৱে গোলাঘাট বোকাখাট খুমটাই দেৰগাঁও এইকেইটা সমষ্টি সৰু পথাৰ এইকেইটা সমষ্টি আছে কিন্তু এটা কথা ক'ব লাগিব কলিয়াবৰ লোকসভা সমষ্টি এটা বিশাল লোকসভা সমষ্টি আৰু নগাঁও জিলা প্ৰশাসনে কলিয়াবৰ লোকসভা সমষ্টিৰ কাৰণে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে আজি ইতিমধ্যে আমি দেখুৱাইছিলোঁ পুৱাৰ ভাগত যথেষ্ট শৃংখলাবদ্ধভাৱে নগাঁও জিলা প্ৰশাসনে যিসমূহ পৰিবহণৰ যিসমূহ বাহন আছিল তেওঁলোকে সেইসমূহৰ ব্যৱস্থা কৰিছিলে লখিমপুৰ আৰু ডিব্ৰুগড়ৰ নগাঁৱতো কেইবাটাও আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে মহিলা সবলীকৰণৰ বাবে 50টাতকৈ স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আছে কিন্তু এবাৰ অতি স্পৰ্শকাতৰ যিটো ফৰ্মুলা সেইটো কিছু বেলেগ কাৰণ এইবাৰ আগতকৈ তেওঁলোকে সলনি কৰিছে নগাঁও জিলা আৰক্ষী অধীক্ষকে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ দিনাখনে তেওঁলোকে জনাইছিলে কিন্তু সামগুৰি ৰূপহীহাট ধিং এইকেইটা সমষ্টি সংখ্যালঘু জনবসতিপূৰ্ণ সমষ্টি ইয়াত সামগুৰি সমষ্টিত বিশেষকৈ অতি স্পৰ্শকাতৰ সমষ্টি কেইবাটাও আছে বিগত সময়ছোৱাত সেই সামগুৰি সমষ্টিত প্ৰতিবাৰেই বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছে নিৰ্বাচনৰ সময়ত বিভিন্ন ভোটকেন্দ্ৰৰ ৰিগিঙৰ বাবে বিভিন্ন ধৰণৰ খণ্ডযুদ্ধ হৈছে গতিকে এইবাৰ যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে তাৰ বাবে 10টাকৈ ইতিমধ্যে কোম্পানী অনা হৈছে আৰু নগাঁও আৰক্ষী অধীক্ষক শংকৰ বতৰ ৰায়মেধিয়ে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থাটো সম্পূৰ্ণভাৱে নিজেই তদাৰকী কৰিছে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই আজি দিনৰ ভাগত বিভিন্ন ভোটকেন্দ্ৰসমূহত গৈ খবৰ লৈছে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ হৈছে নাই আৰু এটা কথা ক'ব লাগিব যে নগাঁও লোকসভা সমষ্টিটোত ইতিমধ্যে 7জনকৈ প্ৰাৰ্থী ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু ইয়াৰ মাজতে NPPৰ প্ৰাৰ্থী আছে নিৰ্দলীয় প্ৰাৰ্থী আছে লোক শক্তি মৰ্চাৰ প্ৰাৰ্থী আছে কিন্তু তথাপিও মূলত অগপ বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈৰ মাজতে প্ৰতিদ্বন্দ্বিতা সকলোৱে নীলোৎপল এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ যিহেতু নেটৱৰ্ক 18ৰ তৰফৰ পৰাও এটা উদ্যোগ গ্ৰহণ কৰিছোঁ 100% ভোটদানৰ সকলোকে আমি আহ্বান জনাইছোঁ ওলাই আহক আপোনাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰক দেশ গঢ়াৰ ক্ষেত্ৰত কেনেধৰণৰ কাইলৈ আমি এক নগাঁৱৰ পৰা বিশেষকৈ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা পাব পাৰোঁ কেনেধৰণে তাত নিৰ্বাচনত ভোটদান দিবলৈ জনসাধাৰণ ওলাই আহিব পাৰে নিশ্চিতভাৱে প্ৰাঞ্জল বিগত লোকসভা নিৰ্বাচন তথা বিগত বিধানসভা নিৰ্বাচনত দেখা গৈছিলে ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পাইছিলে কিন্তু এইবেলি ভোটদানৰ হাৰ কিমান হয় সেয়া আমি কাইলৈ অহাকালৈ লক্ষণীয় হ'ব কিন্তু এটা কথা ক'ব লাগিব জিলা প্ৰশাসনে যিসমূহ সজাগতামূলক কাৰ্যসূচী আছে বাতৰ ৰাতেই হওক বা বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ ভোটাৰক তেওঁলোকে জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছে সজাগ কৰিবলৈ চেষ্টা কৰিছে কাৰণ ভোটদান যি ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছে সকলো কাৰণ যিহেতু এগৰাকী সুনাগৰিক হোৱাৰ বাবে বিবেক সম্পন্নতা আৰু সুবুদ্ধি আৰু যি প্ৰয়োজন ভোটদানৰ জৰিয়তে বিবেক সম্পন্ন যি ভোটাৰৰ যি পৰিচয় দিবলৈ সকলোৱে আহ্বান জনাইছে আৰু বিভিন্ন বিজ্ঞাপনৰ উপৰিও বিভিন্ন ধৰণৰ বাতৰ নাট বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে চৰকাৰীভাৱেও ভোটাৰসকলক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে কিন্তু কাইলৈ দিনটোত বতৰ কেনেকুৱা হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ যিহেতু দেখা গৈছিলে বিগত সময়ছোৱাত বতৰৰ বাবে কিবা এটা নিৰ্বাচনী কাৰ্যসূচী বাতিল হ'ব লগা হৈছিলে গতিকে সকলোৱে আশা কৰিছে যে ভাল বতৰ আৰু যদি ভাল বতৰ হয় তেনেহ'লে আৰু যদি ৰাইজ যদি ওলাই আহে তেনেহ'লে হয়তো অহাকালিলৈ বৃহৎ হাৰত ভোটদান হ'ব কিন্তু চৰকাৰে কোনো ধৰণৰ যতি কৰা নাই
প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে লক্ষণীয় হ'ব অহাকালে ভোটাৰ ৰাইজে কিমান ওলাই আহে কিন্তু ভোটদানৰ যি অধিকাৰ সেই অধিকাৰ নেটৱৰ্ক এইটিনৰ বাৰে বাৰে আহ্বান জনাইছে নেটৱৰ্ক এইটিনৰ জৰিয়তে বিভিন্ন আমি আমাৰ চেনেলসমূহৰ জৰিয়তে আহ্বান জনাই অহা হৈছে আৰু আমি পুনৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ভোটাৰসকলক আহ্বান জনাইছোঁ যাতে যি ৰাজনৈতিক অধিকাৰ আছে সেই ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ অহাকালে যে সকলো ওলাই আহে আৰু সকলোৱে ভোটদান কৰি নিজৰ যি অধিকাৰ আছে সেয়া সাব্যস্ত কৰে নিশ্চয় সুন্দৰ বাৰ্তা নীলোৎপল আপুনি আমাৰ সৈতে লাইনত থাকক মই সঞ্জীৱ লাহনকো একেটা প্ৰশ্নকে সুধিব বিচাৰিছোঁ সঞ্জীৱ লাহন লখিমপুৰ লোকসভা সমষ্টিত কাইলৈ কেনেধৰণৰ আশা কৰিব পাৰি 100% ভোটদানৰ এক সপোন দেখা হৈছে সেই সপোন কিমান দূৰ বাস্তৱত ৰূপায়ণ হ'ব পাৰে কাইলৈ হয় প্ৰাঞ্জল আমি সকলোকে আহ্বান জনাব পাৰোঁ যে 100% ভোটদান কৰি ইতিমধ্যে গণতান্ত্ৰিক যিটো ব্যৱস্থা সেইটো সফল কৰি তোলক সেইটো আমি আহ্বান জনাব পাৰোঁ কিন্তু বিগত সময়ছোৱাত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে লখিমপুৰত 70%তকৈ আজিলৈকে ভোট বৃদ্ধি হোৱা নাই আৰু অহাকালিলৈ হওক আমি সেইটো কামনা কৰিছোঁ সকলোৱে আহি ভোটদান কৰক মুক্ত মনেৰে তেওঁলোকৰ গণতান্ত্ৰিক যি অধিকাৰ সেয়া সাব্যস্ত কৰক আৰু নিজৰ যোগ্য যিজন প্ৰতিনিধি আছে তেওঁ নিৰ্বাচন কৰি দিল্লীলৈ পঠিয়াওক সেয়া আমি সকলোৱে কামনা কৰোঁ আৰু কিন্তু আজিলৈকে প্ৰাঞ্জল মই কৈছোঁ যে আমাৰ হাতত থকা তথ্য অনুসৰি 70%তকৈ ভোট আজিলৈকে লখিমপুৰ জিলাত বৃদ্ধি পোৱা নাই আৰু ইয়াৰ কাৰণ যথেষ্ট থাকিব আছে আমি বিভিন্ন ভিতৰুৱা অঞ্চলৰ যিসমূহ লোক আছে সাধাৰণ লোক তেওঁলোকৰ লগত কথা বাৰ্তা পাতি গম পাইছোঁ যে তেওঁলোক বিশেষ আগ্ৰহী নহয় এই ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে কয় যে পৰিয়ালৰ কোনোবা এটাই গৈ যদি ভোটটো দিয়ে তেতিয়াহ'লে যথেষ্ট বুলি তেওঁলোকে ভাবে তেনেকুৱা এটা ধাৰণা এতিয়াও আছে কিন্তু সেইখিনি ধাৰণা এতিয়া তাৰ প্ৰতি সচেতনতা আনিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বা আমাৰ তৰফৰ পৰা যি চেষ্টা সেয়া অব্যাহত আছে যদি আমাৰ চেষ্টাৰ প্ৰতি সঁহাৰি জনাই যিসকল লোক আছে তেওঁলোক ওলাই আহে তেতিয়াহ'লে আশা কৰিব পাৰি পূৰ্বৰ যি শতাংশ সেয়া বৃদ্ধি হ'ব বুলি আশা কৰিব পাৰি আৰু এইটো এটা ভাল লক্ষণ বুলি ধৰিব পাৰি আৰু প্ৰাঞ্জল পুনৰ কম যে লখিমপুৰত কিন্তু আজিলৈকে 70%তকৈ অধিক ভোটদান হোৱাৰ কোনো নজিৰ নাই আৰু এইবাৰ যদি বৃদ্ধি হয় তেতিয়াহ'লে নতুন এটা ইতিহাস সৃষ্টি হ'ব প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ সঞ্জীৱ লাহন লগতে মই নীলোৎপল বৰাকো ধন্যবাদ জনাইছোঁ আৰু ডিব্ৰুগড়ৰ টমাছ বুঢ়াগোহাঁইকো অশেষ ধন্যবাদ জনাইছোঁ কিন্তু এইখিনিতে ক'ব বিচাৰোঁ যে এইবাৰ নিৰ্বাচনত 12,60,00,000 নতুন ভোটাৰ আৰু এই 12,60,00,000 নতুন ভোটাৰৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰিছে তেওঁলোকে নিশ্চয় ভোট দিবলৈ যাব তেওঁলোকৰ ভূমিকাও অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে এইবাৰ বিবেচিত হ'ব ইফালে প্ৰথমবাৰৰ বাবে অসমৰ লোকসভা নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব VVPAT অথবা VVPAT এইবাৰৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই বিশেষ মেচিনটোৱে কিন্তু কি এই VVPAT বা VVPAT বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব দেশৰ সাধাৰণ নিৰ্বাচন এইবাৰৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব VVPAT মেচিনে অসমতো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ'ব এই VVPAT মেচিন কিন্তু কি এই VVPAT VVPATৰ সম্পূৰ্ণ অৰ্থ হ'ল ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল অৰ্থাৎ এই ব্যৱস্থাৰ জৰিয়তে জানিব পাৰিব আপুনি যিটো দল বা যিগৰাকী প্ৰাৰ্থীক ভোট দিছে প্ৰকৃততে তেওঁ ভোটটো লাভ কৰিছে নে নাই VVPATৰ কিছু বৈশিষ্ট্য ভোটাৰে ভোট দিয়াৰ লগে লগে দেখা পাব এখন কাগজৰ টুকুৰা যিগৰাকী প্ৰাৰ্থীক ভোটদাতাই ভোট দিছে সেইগৰাকী প্ৰাৰ্থীৰ নাম আৰু নিৰ্বাচনী চিহ্ন উল্লেখ থাকিব এই কাগজৰ টুকুৰাটোত এই ব্যৱস্থা এই কাৰণেই গুৰুত্বপূৰ্ণ যাতে কিবা বিবাদ বা বিতৰ্ক হ'লে ইভিএমত থকা ভোটটোৰ লগত এই VVPATৰ ফলাফলটো মিলাই চাব পৰা যায় অৱশ্যে কাগজৰ এই টুকুৰাটো VVPAT মেচিনত মাত্ৰ 7 ছেকেণ্ডৰ বাবেহে দৃশ্যমান হ'ব নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে প্ৰতিকূলতাক নেওচি অতি দুৰ্গম ভোট কেন্দ্ৰত উপস্থিত পলিং আৰু প্ৰিজাইডিং বিষয়াৰ দল কৰবাত যদি খোজকাঢ়ি কৰবাত আকৌ ট্ৰেক্টৰ নাও কৰবাত হেলিকপ্টাৰত উঠি দুৰ্গম ভোট কেন্দ্ৰলৈ যাত্ৰা কৰিলে বিষয়া সুৰক্ষা কৰ্মীসকলে প্ৰতিকূলতাক নেওচি অতি দুৰ্গম ভোট কেন্দ্ৰত পলিং আৰু প্ৰিজাইডিং বিষয়াৰ দল মাজুলীত ট্ৰেক্টৰ নাৱেৰে দুদিনীয়া যাত্ৰা হেলিকপ্টাৰেৰে অৰুণাচলৰ দুৰ্গম ভোট কেন্দ্ৰত পলিং আৰু প্ৰিজাইডিং বিষয়াৰ দল মেঘালয়ৰ ভোট কেন্দ্ৰলৈ খোজকাঢ়ি দুদিনৰ যাত্ৰা হয় ঠিকেই শুনিছে দেশৰ সপ্তদশ সাধাৰণ নিৰ্বাচনৰ বাবে এইদৰেই প্ৰতিকূলতাকো প্ৰত্যাহ্বান জনাবলগীয়া হৈছে পলিং আৰু প্ৰিজাইডিং বিষয়া সুৰক্ষা কৰ্মীসকলে কেতিয়াবা যদি ঝাউবনৰ মাজেৰে লুংলুঙীয়া বাটেৰে ট্ৰেক্টৰত যাত্ৰা কেতিয়াবা যাত্ৰা কৰিব লাগে আকৌ নাৱেৰে
এনেদৰেই দুদিনীয়া যাত্ৰাৰ অন্তত বুধবাৰে মাজুলীৰ 14টা অতি দুৰ্গম ভোটকেন্দ্ৰত উপস্থিত হৈছে পলিং প্ৰিজাইডিং বিষয়া আৰু সুৰক্ষাকৰ্মীৰ দল। ভোটকেন্দ্ৰকেইটাৰ ভিতৰত আছে সাধু চাপৰি, ধুদাং, দক্ষিণ আহতগুৰি, ভেকেলি আদি কেন্দ্ৰ। মোৰ পৰিছে ভেকেলি চাপৰি, হয় এইটো মানে ছেক্টৰ নম্বৰ 6। এয়া মেঘালয়ৰ চেৰাপুঞ্জীৰ লাইটকিনচিউৰ দুতৰপীয়া লিভিং ৰোড ব্ৰিজ। হাতত EVM লৈ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে পলিং আৰু প্ৰিজাইডিং বিষয়াৰ দল। দুদিন ধৰি এনেকৈ খোজ কঢ়াৰ পাছতহে বুধবাৰে বিয়লি ভোটকেন্দ্ৰত উপস্থিত হয় দলটো। অৰুণাচলৰ অতি দুৰ্গম ভোটকেন্দ্ৰলৈ হেলিকপ্টাৰেৰে যাবলগীয়া হ'ল পলিং আৰু প্ৰিজাইডিং বিষয়াৰ দল। একেদৰে নাগালেণ্ডৰো দুৰ্গম ভোটকেন্দ্ৰসমূহলৈ বহু আগতীয়াকৈ যাত্ৰা আৰম্ভ কৰে পলিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াৰ দলে।